নমস্কাৰ প্ৰবীণলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ডিছকাছ কৰিবলগীয়া বিষয়টো হৈছে সাইণ্টিফিক ইনষ্ট্ৰুমেণ্টছৰ ওপৰত, অৰ্থাৎ বৈজ্ঞানিক যন্ত্ৰসমূহৰ ওপৰত। ইয়াৰ অতি মহত্বপূৰ্ণ 15বিধ ইনষ্ট্ৰুমেণ্টৰ বিষয়ে আমি আলোচনা কৰিব ওলাইছোঁ, যিবোৰ প্ৰতিটো পৰীক্ষাত আপোনালোকে 100% দেখা পাই থাকে। গতিকে পলম নকৰাকৈ ভিডিঅ'টোলৈ আগবাঢ়ো আহক। আমি প্ৰথম ইনষ্ট্ৰুমেণ্টটো আমি চাই লওঁ যে প্ৰথম ইনষ্ট্ৰুমেণ্টটো হৈছে যে বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰোঁ। টু মেজাৰ্ছ এটমস্ফিয়াৰিক প্ৰেছাৰ আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ, আৰু সেই ইনষ্ট্ৰুমেণ্টটোৰ নাম হৈছে বেৰ'মিটাৰ। মনত ৰাখিব, এইটো এটা খুব ইম্পৰ্টেণ্ট ইনষ্ট্ৰুমেণ্ট হয়, যিটো পৰীক্ষাত আহি থাকে সঘনাই। আৰু বেৰ'মিটাৰৰ মই ইমেজটো দেখাই দিছোঁ আপোনালোকক। এইটো হৈছে বেৰ'মিটাৰৰ ইমেজ, চাই ল'ব আপোনালোকে ভালদৰে। গতিকে আমি ছেকেণ্ড শ্লাইডলৈ আগবাঢ়োঁ। ছেকেণ্ড শ্লাইডটো হৈছে যে উচ্চতা জুখিবৰ বাবে আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ। টু মেজাৰ্ছ এল্টিটিউড আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ, সেইটো হৈছে অল্টিমিটাৰ। আপোনালোকে এটা কথা ধ্যান দিব যে যিটো আমাৰ ইংৰাজী টাৰ্মছ হয় এল্টিটিউডত ইয়াত আল্টি আৰু এইফালে এল্টিমিটাৰত এল্টিটো একেই আছে। গতিকে আপোনালোকে খুব সহজে ইয়াৰ পৰা উলিয়াব পাৰিব যে এই ইনষ্ট্ৰুমেণ্টটোৱে অৰ্থাৎ অল্টিমিটাৰ ইনষ্ট্ৰুমেণ্টটো আমি কিহৰ বাবে ব্যৱহাৰ কৰোঁ, যে অল্টিটিউড জোখাত অৰ্থাৎ উচ্চতা জোখাত আমি ব্যৱহাৰ কৰোঁ। আৰু অল্টিমিটাৰৰ যি ইনষ্ট্ৰুমেণ্টৰ আপোনাৰ ইমেজটো হৈছে এইটো, চাই ল'ব আপোনালোকে। মই দুই ধৰণৰ ইমেজ দি দিছোঁ, দুইখনে চাই ল'ব, আৰু দুইটাই অল্টিমিটাৰৰ ইমেজেই হয়। গতিকে নেক্সটলৈ আগবাঢ়ক। নেক্সট শ্লাইডত আছে 3 নম্বৰ, যে বিদ্যুৎ প্ৰবাহ জুখিবৰ বাবে আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ। টু মেজাৰ ষ্ট্ৰেংথ অফ ইলেক্ট্ৰিক কাৰেণ্ট ইন এম্পিয়াৰ আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ, সেইটো হৈছে এমিটাৰ। মনত ৰাখিব, এম্পিয়াৰ হৈছে আমাৰ বিদ্যুৎ প্ৰবাহৰ একক। আৰু যিটো এই এম্পিয়াৰ ৱৰ্ডটো এজন ফৰাচী বিজ্ঞানীৰ পৰা নাম লোৱা হৈছে, আৰু তেওঁৰ নাম হৈছে এণ্ড্ৰি মাৰি এম্পিয়াৰ। ঠিক আছে। আৰু যিটো এমিটাৰ হয়, এমিটাৰৰ আপোনাৰ ইমেজটো মই দেখাই দিছোঁ তলত, এইটো চাই ল'ব। এইটো হৈছে এমিটাৰৰ ইমেজ। খুব এইবোৰ ইম্পৰ্টেণ্ট ইনষ্ট্ৰুমেণ্ট হয়, যিবোৰ পৰীক্ষাত খুব সঘনাই সুধি থাকে। গতিকে নেক্সট ইনষ্ট্ৰুমেণ্টৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰা হওক। তো নেক্সট শ্লাইডত আছে 4 নম্বৰ, ধ্বনিৰ তীব্ৰতা জুখিবৰ বাবে আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ। টু মেজাৰ্ছ ইণ্টেনচিটি অফ চাউণ্ড আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ, অডিঅ'মিটাৰ ইনষ্ট্ৰুমেণ্টটো আমি ব্যৱহাৰ কৰোঁ। গতিকে আপোনালোকে গম পালে যে চাউণ্ডৰ কি আছে, এইফালে যে চাউণ্ড অৰ্থাৎ ধ্বনিৰ লগত সদায় কি হয়, অডিঅ'টো আমি ৰিলেটেড আছে। গতিকে ধ্বনিৰ তীব্ৰতা জুখিবৰ বাবে আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিছোঁ, অডিঅ'মিটাৰ। গতিকে অডিঅ'মিটাৰ ইনষ্ট্ৰুমেণ্টৰ আপোনাৰ ইমেজ মই দেখাই দিছোঁ তলত, চাই ল'ব। এইটো হৈছে অডিঅ'মিটাৰৰ ইমেজটো। গতিকে আহক নেক্সট শ্লাইডলৈ আগবাঢ়োঁ আমি। নেক্সট শ্লাইডত আছে যে দূৰৈৰ বস্তু চাবৰ বাবে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰোঁ। আপোনালোকে নিশ্চয় গম পাইছে চাগে এইটো কি যন্ত্ৰ হ'ব। টু ইউজ টু ভিউ ডিষ্টেণ্ট অবজেক্ট আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ, সেইটো হৈছে বাইন'কুলাৰ। ঠিক আছে। তো বাইন'কুলাৰৰ যিটো ইমেজ হৈছে, এইটো আপোনালোকে চাই ল'ব পাৰে। নিশ্চয় আপোনালোকে জানে, পৰিচিত আপোনালোক এইবোৰৰ ওপৰত। গতিকে আহক নেক্সটলৈ আগবাঢ়োঁ। এইটো এটা খুব ইজি হয়। তাপৰ পৰিমাণ জুখিবৰ বাবে আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ। টু মেজাৰ্ছ কোৱাণ্টিটি অফ হিট আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ, তাপৰ পৰিমাণৰ লগত, যে কেলৰিমিটাৰ ইনষ্ট্ৰুমেণ্টটো আমি ব্যৱহাৰ কৰোঁ। গতিকে চাই লওক কেলৰিমিটাৰৰ যিটো ইনষ্ট্ৰুমেণ্টৰ ইমেজটো হৈছে এইটো। গতিকে আহক 7 নম্বৰটোলৈ আগবাঢ়োঁ। 7 নম্বৰটো হৈছে যে দ্ৰব্যৰ আপেক্ষিক ঘনত্ব জুখিবৰ বাবে আমি কি যন্ত্ৰ বা ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ। টু মেজাৰ্ছ দ্য স্পেচিফিক গ্ৰেভিটি অফ লিকুইডছৰ যিটো ঘনত্ব আছে, ঘনত্বটো জুখিবৰ বাবে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰোঁ, সেইটো হৈছে হাইড্ৰ'মিটাৰ। ঠিক আছে। আৰু হাইড্ৰ'মিটাৰৰ যিটো ইমেজ হয় তলত মই দি দিছোঁ, চাই লওক আপোনালোকে। এইটো হৈছে হাইড্ৰ'মিটাৰ। নেক্সট হৈছে যে বায়ুৰ আৰ্দ্ৰতা জুখিবৰ বাবে আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ। টু মেজাৰ্ছ হিউমিডিটি ইন এয়াৰ ইয়াত আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ, সেইটো হৈছে হাইগ্ৰ'মিটাৰ। আপোনালোকে কনফিউজন নকৰিব যে আমি ইয়াত হিউমিডিটি ইন এয়াৰ মানে বায়ুৰ আৰ্দ্ৰতা জুখিবৰ বাবে আমি হাইগ্ৰ'মিটাৰ ইউজ কৰিছোঁ, আৰু সেইফালে হৈছে লিকুইডৰ আপোনাৰ গ্ৰেভিটি জুখিবৰ বাবে আমি কি কৰিছোঁ, হাইড্ৰ'মিটাৰ ইউজ কৰিছোঁ। গতিকে হাইড্ৰ'মিটাৰ, ইফালে আছে হাইগ্ৰ'মিটাৰ। খেলিমেলি নকৰিব যে দ্ৰব্যৰ যিটো লিকুইড হয়, লিকুইডৰ কাৰণে হাইড্ৰ'মিটাৰ, লিকুইড হাইড্ৰ', আৰু ইফালে কি হয়, যিটো বায়ুৰ আৰ্দ্ৰতা জুখিবৰ বাবে অৰ্থাৎ বায়ুৰ হিউমিডিটি অৰ্থাৎ আৰ্দ্ৰতা জুখিবৰ বাবে, সেইটো হৈছে আছে। মনত ৰাখিব, হাইগ্ৰ'মিটাৰ আমি ইনষ্ট্ৰুমেণ্টটো ব্যৱহাৰ কৰোঁ। আৰু হাইগ্ৰ'মিটাৰ ইনষ্ট্ৰুমেণ্টৰ
যিটো ইমেজ হৈছে মই তলত দি দিছোঁ, এইটো হৈছে হাইগ্ৰমিটাৰ। আৰু ইনষ্ট্ৰুমেণ্টত আপোনালোকে দেখা পাইছে যে তলত কি বুলি লিখি থোৱা আছে, হাইগ্ৰমিটাৰ। তো নেক্সট শ্লাইডলৈ আগবাঢ়োঁ। নেক্সট শ্লাইড হৈছে যে গাখীৰৰ বিশুদ্ধতা জুখিবৰ বাবে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰোঁ। টু ডিটাৰমাইন দ্য পিউৰিটি অফ মিল্ক আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ, সেই ইনষ্ট্ৰুমেণ্টটো হৈছে লেক্টোমিটাৰ। আপোনালোকে এটা কথা মনত ৰাখিব যে গাখীৰৰ ৰিলেটেড যিবোৰ সাধাৰণতে কথা থাকে, সাধাৰণ এইবোৰত লেক্টো ৱৰ্ডটো সোমাই থাকে। যেনেকৈ আপোনালোকে গাখীৰৰ পৰা দৈ প্ৰস্তুত হওঁতে কি বেক্টেৰিয়া ইউজ হয়, তো লেক্টোবেচিলাছ ইউজ হয়। গতিকে লেক্টো এইবিলাক ৱৰ্ডবিলাক গাখীৰৰ লগত সদায় ৰিলেটেড হৈ থাকে। গতিকে এটা খুব সৰু টাৰ্মছ, যদি আপোনালোকে যদি মনত ৰাখিব পাৰে তেন্তে আপোনালোকে পৰীক্ষাত শুদ্ধ অপশ্যনটো বাছাত আপোনালোকৰ সুবিধা হ'ব। গতিকে যিটো লেক্টোমিটাৰৰ ইমেজ হয়, ইমেজটো মই তলত দি দিছোঁ, এইটো হৈছে লেক্টোমিটাৰৰ ইমেজ। গতিকে আহক নেক্সট শ্লাইডলৈ আগবাঢ়োঁ। নেক্সট শ্লাইড আছে যে চকাৰ দ্বাৰা যোৱা দূৰত্ব জুখিবৰ বাবে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰোঁ। টু মেজাৰ্ছ দ্য ডিষ্টেঞ্চ কভাৰ্ড বাই হুইল ভেহিকল। চকাৰ দ্বাৰা যোৱা দূৰত্ব জুখিবৰ বাবে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আপোনালোকৰ ঘৰত বাইক আছে, স্কুটি আছে বা চাৰিচকীয়া আছে, সেইবোৰ কিহৰ দ্বাৰা চলে, চকাৰ দ্বাৰা চলে। আৰু সেই চকাৰ দ্বাৰা যে যিবোৰ যোৱা বাহনবিলাক, তাৰ দূৰত্বটো জুখিবৰ বাবে আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ। আপোনালোকে দেখিছে ইনষ্ট্ৰুমেণ্টটো, কিন্তু আমি তাক কি বুলি কোৱা হয়, সেইটো হৈছে অডোমিটাৰ। ঠিক আছে। আৰু অডোমিটাৰৰ ইমেজটো হৈছে, চাই ল'ব, এইটো হৈছে অডোমিটাৰৰ ইমেজটো। আপোনালোকে বাইকৰ ফ্ৰণ্টতো দেখা পাব, গাড়ীৰ ফ্ৰণ্টতো দেখা পাব, স্কুটিৰ ফ্ৰণ্টতো দেখা পাব। এইটো কেতিয়াবা আপোনালোকে ডিজিটেল মিটাৰো দেখা পাব। যিয়ে নহওক সি তাক কি বুলি কোৱা হয়, অডোমিটাৰ বুলি কোৱা হয়। অৰ্থাৎ চকাৰ দ্বাৰা যোৱা দূৰত্ব জুখিবৰ বাবে আমি যি যন্ত্ৰ ব্যৱহাৰ কৰিছোঁ বা যি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিছোঁ তাক অডোমিটাৰ বুলি কোৱা হয়। তো 11 নম্বৰত আহক। 11 নম্বৰত আছে যে মহাসাগৰত ডুবি থকা বস্তু বিচাৰিবলৈ আমি কি ইনষ্ট্ৰুমেণ্ট বা যন্ত্ৰ ব্যৱহাৰ কৰোঁ। টু ডিটেক্টিং এণ্ড ডিটাৰমাইনিং দ্য ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন অফ আণ্ডাৰ ৱাটাৰ অবজেক্ট। যে পানীৰ তলত ডুবি থকা বস্তুৰ সি কিমান দূৰত্বত আছে বা সি কোনটো দিশত আছে, তাক আমি ডিটেক্ট কৰিবলৈ বা তাক ডিটাৰমাইন কৰিবলৈ আমি যিটো যন্ত্ৰ ব্যৱহাৰ কৰোঁ, সেই যন্ত্ৰটো কি বুলি কোৱা হয়, তাক সোনাৰ বুলি কোৱা হয়। আৰু সোনাৰ এই ইনষ্ট্ৰুমেণ্টৰ ইমেজটো মই নেক্সট শ্লাইডত আগবঢ়াইছোঁ, আপোনালোক চাই ল'ব, বুজাই দিছোঁ যে এখন হৈছে এখন ডাঙৰ জাহাজ। চাই লওক, এখন ডাঙৰ এখন জাহাজ। আৰু ইয়াত যিটো সোনাৰ থাকে, সোনাৰটো ইয়াত তলত লগাই থোৱা থাকে, যাতে ইয়াৰ পৰা সোনাৰে কি কয়, যেতিয়া কিবা এটা বস্তু চাবলগীয়া হয় বা বিচাৰিবলগীয়া হয়, তেতিয়া কি কৰা হয়, এই সোনাৰৰ দ্বাৰা আমি কিছুমান ৱেভ ট্ৰান্সমিট কৰা হয়, যাক ট্ৰান্সমিটেড ৱেভ বুলি কোৱা হয়। আৰু সেই অবজেক্টটোক বা সেই বস্তুটোত খুন্দিয়াই পেলাই, হালধীয়া চিনটো এটা অবজেক্ট বুলি ধৰি ল'ব পাৰে, সেই অবজেক্টটোক খুন্দা খাই পেলাই সি আকৌ পুনৰ প্ৰতিফলন ঘটে, অৰ্থাৎ ৰিফ্লেক্টেড হয়। সেই তৰংগটো বা সেই ৱেভটো ৰিফ্লেক্টেড হয়, আকৌ সোনাৰে আকৌ সেই বস্তুটো ৰিচিভ কৰে। আৰু তেনেকৈ সেই বস্তুটো কিমান দূৰত আছে, কোনটো ডাইৰেকশ্যনত আছে, সোনাৰে তাক সঠিককৈ উলিয়াই লয়। গতিকে আপোনালোকে নিশ্চয় চাগে গম পাইছে সোনাৰে কেনেকৈ বস্তুটো উলিওৱাত সহায় কৰে। তো নেক্সট শ্লাইডলৈ আগবাঢ়োঁ। তো নেক্সটটো হৈছে, তো 12 নম্বৰলৈ আহিছোঁ, যে 12 নম্বৰ আছে যে ৰক্তচাপ জুখিবৰ বাবে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ টু মেজাৰ্ছ ব্লাড প্ৰেছাৰ আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰ নাম হৈছে স্ফিগমোমেনোমিটাৰ। হয়, ই এটা বহুত গুৰুত্বপূৰ্ণ ইনষ্ট্ৰুমেণ্ট হয়, কাৰণ আজিকালি আমাৰ সমাজৰ প্ৰায় বেছি সংখ্যক লোকৰে কি হয়, নৰ্মেল ব্লাড প্ৰেছাৰতকৈ হয়তো হাই হৈ থাকে, নহয়তো ল' হৈ থাকে, হাইৰ সংখ্যা বেছি। গতিকে কি হয়, ই আমাৰ বাবে এটা খুব গুৰুত্বপূৰ্ণ ইনষ্ট্ৰুমেণ্ট হিচাপে পৰিগণিত হয়। আৰু ই আজিকালি বহুত সহজলভ্যও হৈ গ'ল, কাৰণ ইয়াক আজি ডিজিটেল হিচাপেও আহি গ'ল। আৰু ইয়াক আমি অতি সহজে আমি নিজে ঘৰতেও আজিকালি ইনষ্ট্ৰুমেণ্টটো ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে স্ফিগমোমেনোমিটাৰ যিটো ইনষ্ট্ৰুমেণ্ট, তাৰ ইমেজটো মই তলত দি দিছোঁ, এইটো হৈছে স্ফিগমোমেনোমিটাৰ ইনষ্ট্ৰুমেণ্ট। তো নেক্সট আহক 13 নম্বৰলৈ। 13 নম্বৰটো হৈছে সমুদ্ৰৰ গভীৰতা জুখিবৰ বাবে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ টু মেজাৰ্ছ দ্য ডেপ্থ অফ দ্য অ'চিয়ান আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিছোঁ, ইয়াৰ নাম হৈছে ফেডোমিটাৰ। আৰু যিটো ফেডোমিটাৰ ইনষ্ট্ৰুমেণ্ট, তাৰ ইমেজটো মই তলত দি দিছোঁ, এইটো হৈছে ফেডোমিটাৰৰ ইমেজ। তো 14 নম্বৰ শ্লাইডলৈ আগবাঢ়িছোঁ, যে 14 নম্বৰ যে বায়ুযানৰ গতি জুখিবৰ বাবে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰিছোঁ। টু মেজাৰিং স্পীডছ অফ এৰোপ্লেন আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ, ইয়াৰ নাম হৈছে টেকোমিটাৰ। ঠিক আছে, যে আমি বায়ুযানৰ গতি জুখিবৰ বাবে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰিছোঁ, টেকোমিটাৰ। ঠিক আছে, আৰু টেকোমিটাৰৰ যিটো আপোনাৰ ইমেজটো হৈছে, ইমেজটো তলত মই দি দিছোঁ, এইটো হৈছে টেকোমিটাৰৰ ইমেজ। তো লাষ্ট এণ্ড ফাইনেল আমি শ্লাইডলৈ আগবাঢ়িছোঁ, যে ৰেডিঅ' তৰংগৰ দ্বাৰা বস্তুৰ স্থিতি জুখিবৰ বাবে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ টু ডিটেক্টিং
দ্য ডাইৰেকশ্যন এণ্ড ৰেঞ্জ অফ এন এপ্ৰ'চিং প্লেন বাই মিনছ অফ ৰেডিঅ' ৱেভছ আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ সেইটো হৈছে ৰাডাৰ আৰু তলত দুখন মই ৰাডাৰৰ দুটা মই ফটো দি দিছোঁ প্ৰথমটো হৈছে ছিগনেলটো ৰিচিভ এণ্ড চেণ্ড কৰে আৰু কি ছেকেণ্ডটোত ডিছপ্লে হৈ থাকে এনেদৰে আমাৰ ইম্পৰ্টেণ্ট আটাইকেইটা ইনষ্ট্ৰুমেণ্টৰ বিষয়ে আমি ডিছকাছ কৰিলোঁ আজি আপোনালোকে যেনেধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰা নাই কিয় আমি সেই সম্বন্ধীয় ভিডিঅ'সমূহ আপোনালোকৰ ওচৰলৈ নিশ্চয়কৈ আগবঢ়াই যাম যদি আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবে তেন্তে নিশ্চয়কৈ আমাৰ লগত সহযোগ কৰিব তো নেক্সট ভিডিঅ'ত আৰু এটা গুৰুত্বপূৰ্ণ টপিক লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ আৰু তাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ